কালি তামাম জমনি হ'ল গম পাইছেনে? আৰু কি জমনি হ'ল মই কৈ আছোঁ আপোনালোকক, শুনি থাককচোন। ইয়াত দেখিছে কালি চুলি কাটি আহিলোঁ মই একদম কিমান ধুনীয়াকৈ। মানে চুলিখিনি মোৰ মতে ধুনীয়া নহয়, বেলেগৰ মতে ধুনীয়া হ'ল আৰু কি ক'ব, উপায় নাই। কালি এফালে যাওঁতে চুলিখিনি কাটি আহিলোঁ। ইয়াত চুলি কাটিলে 120 টকা লয়, আৰু মোৰ তাত খুচুৰা নাছিলে কাৰণে মই দোকানটোত 150 টকা দিলোঁ। তাৰপিছত সেই চুলিখিনি কাটি হোৱাৰ পিছত মোক 20 টকাহে ঘূৰাই দিলে, আৰু ঘূৰাই দিওঁতে মই তাক ক'লোঁ যে আৰু 10 টকা পাম নহয় দিয়ক। তাৰপৰা সি ক'লে খুচুৰা নাই। মই খুচুৰা নাই যদি মই কি কৰিম, মোক 10 টকা আৰু বেছিকৈ চুলি কাটি দিয়ক। ময়ো ক'ব নালাগিছিলে, ক'লোঁ আৰু এনে। তাৰপিছত সি বহক বুলি ক'লে, ময়ো বহি দিলোঁ একদম। সিটো আৰু পূৰা মেচিন লগাই বৰাবৰ মাৰি মোক দিছেনে গোটেইটো লাওমোৱা কৰি পেলালে কালি মোক মাৰাথনি। দিছে অৱস্থা নাই আৰু মোৰ কালি কি হ'ব আৰু, একদম তামাম জমনি হৈ গ'ল মানে কালি। সেইকাৰণে বেলেগ সকলোকে কৈছোঁ সাৱধান আৰু নাপিতৰ লগত বেছিকৈ কথা বতৰা নাপাতিব। পইচা কম লয় বেছি লয়, যি লয় ল'ব দিব, সিহঁতৰ মতে কাটিব দিব। নহ'লে আপোনাৰ মতে কাটিব দিলে, মোৰ মতে কাটিব দিলে ইয়াত দেখিছে নহয়, লাওমোৱা গৰুটোৰ নিচিনা কৰি পেলাব, একদম টপা কৰি পেলাব। মোক ইয়াত টপা কৰি পেলালে কালি, কি কৰিব উপায় নাই।